বন্ধুসকল গুড মৰ্ণিং বঢ়িয়াকৈ সূৰ্য ওলাই গৈছে ইয়াৰ এই সূৰ্যৰ লগত আজি ময়ো ওলাই গৈছোঁ আৰু আজি এটা ইউনিক চেলেঞ্জ হ'ব। 2 মাহমান আগতে মোক এজন মানে আমাৰ সতীৰ্থ বন্ধুৱে কৈছিল চাগে ইউটিউবত মানে কমেণ্ট কৰিছিলে যে দাদা মানে 12 ঘণ্টাত 3,000 টকা আৰ্নিং কৰি দেখক, সেইটো এটা চেলেঞ্জ লাগে বুলি কৈ আছিলে। চ' আজি সেই দিনটো ভাবিছোঁ কি চাওঁ, ট্ৰাই কৰি চাওঁ, যদি হয় তেতিয়াহ'লে মাৰাত কি যায়। চ' টাইম বেছি হোৱা নাই বাৰু, 7:30 বাজিছে। গাড়ী চাড়ী মানে ৰেডি কৰোঁতে মোটামুটি 7:40। মুঠতে 2বাৰ চাৰ্জ দি হ'লেও 12 ঘণ্টা হ'ব লাগিব। মিনিমাম 12 ঘণ্টাটো লাগিব গাইজ, আৰু মেক্সিমাম হয়তো 13 ঘণ্টাও লাগিব পাৰে, 14 ঘণ্টাও লাগিব পাৰে, মই এইটো নাজানো। মুঠতে 12 ঘণ্টাত চেষ্টা কৰিম মাৰিব 3,000 টকা। চ' গাড়ী একদম অৱস্থা বেয়া হৈ আছে, কাৰণ বৰষুণতো জানেই সেইকেইটা দিন পূৰা একদম গেলাই আছে। এবাৰ দিব ৰ'দ, এবাৰ দিব বৰষুণ, এবাৰ দিব ৰ'দ আৰু এবাৰ দিব বৰষুণ, মানে সেইটোৱে ছিষ্টেম চলি আছে। বাকী গাড়ী চাৰ্জত তেনেকৈ লাগি আছে। তাৰমানে যোৱাকালি দাদাই গৈছিলে, গৈ কেনে মাৰিলে। চ' এনেকৈ চাৰ্জ দি থৈ দিছে, ওলাই মুচি ধুনীয়াকৈ যাওঁ আৰু বাকী 1-2 দিনৰ ভিতৰতে হয়তো গাড়ীখন একবাৰ ৱাছ কৰিব লাগিব, মেচিন দি ধুব লাগিব। আৰু পূৰা একদম গেলাই গৈছে তলে ওপৰে। 10 মিনিটমান ইয়াক বিচাৰি হাবাথুৰি খালোঁ, মানে ক'ত থওঁ ক'ত নাথাওঁ হিচাপেই নাই, মাথা বেয়া হৈ গৈছে। চ' প্ৰায় 3 দিনেই চলোৱা নাই বাৰু, কি হৈছে কি হোৱা নাই। মোচাতে 7:52 হ'ল, পৰিলোঁ 0। 22,448 কিলোমিটাৰ চলিলে, 172 ৰেঞ্জ, বঢ়িয়া। এতিয়া চব কিছু ৰেডি, কেৱল অনলাইন হ'ব লাগে। কি খুলি আছে এইবিলাক, ব্ৰাইটনেছ, লাইট মোড অফ, ব্ৰাইটনেছ অন, তাৰপিছত এপছ অন। লেটছ গো দেন। চাৰ্জ কমপ্লিট বোলে 7:53। চলাটো পিন্ধি গণ্ডগোল কৰিলোঁ নেকি, মস্ত গৰম লাগবা ধৰিছিলোঁ। কোনোবা হাইডিমান লাগি আছে, য'ত লাগে তাতে নাই। বঢ়িয়া। চ' টাইম হ'ব 7:50 পৰা ষ্টাৰ্ট হ'ব। এতিয়া কেইটাত বন্ধ কৰোঁ, তাৰপিছত আকৌ কেইটাত অন কৰোঁ আৰু কেইটাত শেষ কৰোঁ। ৰাতিপুৱাৰ পৰা 2টা ভাড়া লাগিছিল, মানে ৰেপিডত মজা ভাড়া আছিল। এই ভাড়াতে লাগিছিল লাষ্টবাৰ, কোনোবাই কেঞ্চেল মাৰি দিল নেকি, আৰু একবাৰ লাগছিচোন, কমচে কম লাগছিতো, আছে বুলি মেছেজ আহিছে। বঢ়িয়া। এটাই কাম আছে এতিয়া, এইটো হ'ল বৰষুণৰ দ্বাৰা অফ কৰিব লাগিব। মই আছোঁ কৃষ্ণনগৰ ফালে, এইটো হ'ল সমূহীয়া বিবাহ ভৱন। প্ৰথম যাত্ৰা 80 টকা দি ৰেপিডত, এতিয়া আৰু কৰিব লাগিব মহাশয় অন, বেটাৰী 95%। আহি পালোঁ অম্বিকাগিৰি, 7:27 হ'ল গাইজ। ভাড়াচোন সম্ভাৱনাই নাই, কি হ'ব এনেকৈ খেলে। চব অলপ আগুৱাই যাওঁ এনেকৈ। অঁ, কেনেকুৱা চলি আছে? কেতিয়া ওলালে? ৰাতিপুৱা ওলাইছে, মই আধা ঘণ্টামান আগতে ওলালোঁ। এটাই মাৰিলোঁ, এটা মাৰি যে অলপ আগুৱাই যাওঁ বোলো, অলপ আগুৱাই যাওঁ বোলো। তেওঁৰ কথাখিনি ক'লে, কেনেকৈ ল'লে কি ল'লে ভিডিঅ' চাই বোলে বোলো, তাকে আৰু এনেকৈ আগত গৈ আছোঁ। সেয়া অম্বিকাগিৰি চাৰিআলি এপ চাইডে যাওঁ বাৰু, চাইডে গৈ কিনে অলপ চকু। মঙলবাৰে গ'লোঁ লখিমপুৰ, গৈছিলোঁ ৰাতিপুৱা গৈ কেনে এনেকৈ ৰাতি আকৌ বাছত আহিলোঁ। গণেশগুৰি লাগিছে, মেছেজো দি দিছে, আৰ ইউ কামিং, মেছেজ এটা দি দিওঁ, মোৰ দায়িত্ব এইটো অফ কৰি দিওঁ। উবেৰত মানে আগতকৈ অলপ ভাড়াটো কমিছে যেন পাওঁ, মানে কি বা ৰেপিডৰ কিন্তু ভাড়া অলপ বাঢ়িছে দেই। চ' তেনেকৈ মানে লালুকত ৰখিলোঁ, লালুকত ৰখি বাছখন আহিছে মোটামুটি 30 মিনিটমান পিছত, আধা ঘণ্টা লেট আছে।
তাতে ৰখি আৰু কি কৰিম, বহি আছোঁ মোবাইল টিপি আছোঁ আৰু টাইম পাছ কৰি আছিলোঁ। মানে এইবাৰ অলপ বেলেগ জাৰ্ণি কৰিব বিচাৰিছিলোঁ। এনে বাছত আহোঁ নৰ্মেল ধৰক এনেকৈ কিবা কিবি থাকে ন, ডিষ্টিল ট্ৰেভেলছ, লক্ষী ট্ৰেভেলছ বা কিবা কিবি বহুত আছে। চ' এইবাৰ মানে চাৰ্টেড বাছখনত আহিছিলোঁ। চাৰ্টাৰ যোনখন বাছখন হয় সেইখন মানে কি অন টাইম বুলি কয়। পুৱাতে বোলো অন টাইমে পাইছোঁ, খালি পিক আপত মানে অলপ টাইমটো লেট হৈছে। ত' তেনেকৈ আহি আৰু ৰেষ্ট কৰিলোঁ তাৰ পিছদিনো। এতিয়া আজি আকৌ ওলাইছোঁ লগত এটা চেলেঞ্জ লৈ। ছাবস্ক্ৰাইবাৰে তেনেকৈ কৈছিলে যে চেলেঞ্জটো লওক, মই কৈছিলোঁ যে সম্ভৱটো নহয় এতিয়া। মানে সেইখিনি সময়ত মানে কি হৈছিলে, অলপ কণ্ডিশ্যনটো বেয়া হৈছিল ন, তেতিয়া মানে এই কিবা ৰমজান নে কিবা চলি আছিলে যে, ত' সেইটোৰ কাৰণে অলপ সময়টো বেয়া চলি আছিলে, মানে পাৰা নাছিলোঁ। এতিয়া হয়তো এনেকুৱা লাগি আছে যে মানে পাৰিম, ত' সেইকাৰণে আজি সেই চেলেঞ্জটো লৈছোঁ। ত' চাওঁ, ট্ৰাই কৰি চাওঁ, যদি পাৰোঁ তো ভালে। কিবা কিবি এনেকৈ চেলেঞ্জ লৈ মাৰি থাকিলে ভাল লাগে আৰু কিবা এটা নিজৰ মনটোও ভাল লাগে আৰু কিবা এটা পজিটিভ ভাইবছ আহে, কৰিব ইচ্ছা যায়। এয়া বাকী আহি পালোঁ লোকেশ্যন মোটামুটি এইটো গলিটোত সোমাব লাগে, মানে এইটো গলিটোত। এইটো হ'ল 2 নম্বৰ ভাড়া গাইছ। আহি পালোঁ লোকেশ্যন, মেছেজটো দি দিওঁ। পৰি মেহেন্দি চেণ্ট্ৰি কিবা কৰে নেকি, কেব ড্ৰাইভাৰ বোলে। কি এইটো বা কামিং নাও, কিবা কেব ড্ৰাইভাৰ কিবা আছে নেকি, খৰচত আছে নেকি, নিজৰ মেপত দি দিছে আৰু। কিন্তু কিছুমানে এইটো চিষ্টেমটো বেয়া নহয়, কিন্তু কিছুমানে কি কৰে নিজৰ লোকেশ্যনত ধৰক কিবা কিবি ছাৰ্ভিচ কৰে, সেই ছাৰ্ভিচটো দি দিয়াটো বেয়া নহয়। কিন্তু মেপত এনেকৈ আপলোড কৰি দিয়ক, আপুনি যোনটো কাম কৰে ধৰক আপোনাৰ হাতত বৰ্তমান কাম নাই, তো তেতিয়া মানে সেইটো সুবিধা হৈ যায় আৰু সেয়াই আৰু। কি আহি পিছে তো 2 নম্বৰ পালোঁ 90 টকা ৰেপিডতে। আহি পালোঁ হনুমান মন্দিৰ, মানে আজি হনুমান পূজা আছে না, সেইকাৰণে আজি চবেই হনুমান মন্দিৰত আহিছে। আমাৰ এইফালেও পাহাৰৰ ওপৰত চব হনুমান মন্দিৰত পূজা কৰিব গৈ আছে। মইতো হাতে দৰ্শন হৈয়ে গৈছে, এটা আমাৰ ঘৰৰ ওপৰত আছে, এটা দুটা হয়। আৰু যোনখন বাছত বহিছিলোঁ মানে সেইটো এটা এক্সপিৰিয়েঞ্চো হয় যে কৰিব বিচাৰিছিলোঁ। আৰু ছেকেণ্ড কথা তাতে মানে কৰি কি যিটো এটা মানে ফেচিলিটি দিছে, মানে তাত মানে কম দামে হওক কিন্তু দিছে আৰু ফেচিলিটি। কিবা এটা বক্স দিছে জৈনব ট্ৰেভেলছৰ পৰা, মানে এইটো জৈনব ট্ৰেভেলছৰ হয়, আণ্ডাৰ ASTC ভিতৰত চলে আৰু। ত' এনেকৈ বহাৰ লগে লগে মানে পানী বটল দিছে, পানী বটল দি উঠি এনেকৈ এটা বক্স দিছে। ত' বক্সটো মানে ভালেই লাগিছে বাৰু, ডাঙৰ চাই বক্স এটা আছে, জৈনব ট্ৰেভেলছ বুলি লিখা আছে। তাৰ ভিতৰত এনেকৈ বিস্কুট চিস্কুট কিবা কিবি ক'ল্ড ড্ৰিংকছ কিবা কিবি দিছে আৰু ৱাইপাৰ্ছ পৰ্যন্ত দি দিছে। ত' ভাল লাগিছে বাৰু, 30-40 টকা এটা ইয়াতে বা খৰচা কৰিছে, অলপ হ'লেও কাষ্টমাৰবিলাকক ৰাখিছে আৰু তেনেকুৱাতে। গাইছ এনেকুৱা লাগি আছে যাতে ময়ে অকল গৈ আছোঁ, ময়ে মন্ত্ৰী, ৰাস্তা খালী পুৰা, চব কোনোবা আহিব চাগে, পুৰা খালী ইজি ৰাস্তা। এতিয়া মই এটা উঠাব গৈ আছোঁ ভাড়া, খানাপাৰা যাব, এই 5 টকাত আছে, এতিয়া 500 লাখ আৰু পাই আমাৰ ওলাব চাগে। 1 hour later. গাইছ হ'ব লাগিছিল 12টাত, হৈছে 1টাত, মানে 1 ঘণ্টা লেট। আজি বেপাৰ 3000ৰ হয়, কিন্তু গৈ থৈ কি হয় নো আইডিয়া। টাইম বেছি গৈছে 1টা, গ'লে আগতে চাৰ্জ জাগাটোত 48% আছে চাৰ্জ, এই ফ'কাছ 74 চলালোঁ এতিয়ালৈকে, ইমান কিলোমিটাৰ চলালোঁ, 83 ৰেঞ্জ, এই একচেপ্ট হ'ব মনত নহয়। মানে আৰ্নিং কৈ আছোঁ গাইছ, আৰ্নিং কিমান হৈছে আগতে, ইয়াৰ আছে 620 আৰু ইয়াত আছে 403, মানে টোটেল যদি কওঁ 1023 টকা এটা হৈছে এতিয়ালৈকে 5 ঘণ্টাত, 5 ঘণ্টা 10 মিনিট মানে হ'ল। চ' লেট আছে, মানে ইমান এটা খাচ আৰ্নিং হোৱা নাই বাৰু, ইমান ধৰক মানে টাইমৰ হিচাপত মাৰোঁ। ভাবিছিলোঁ কি 12 ঘণ্টাৰ পৰা টোটেল হ'ব, এতিয়াও সময় আছে বাৰু, কি হয় পিছলৈকে নাজানো। যদি বতৰ কণ্ডিশ্যন বৰষুণ দি দিয়ে, একজাক যদি বৰষুণ গাইছ টুপ 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 পৰি যায়, হাইৰিমান লাগি গ'লে সেইখিনি ফিল আপ হৈ যাব, সময়টো ফিল আপ হৈ যাব, আৰ্নিংটো ফিল আপ হৈ যাব। কিন্তু এতিয়া পিছবেলালৈকে আশা কৰোঁ একজাক বৰষুণ দি, এতিয়াতো ৰ'দ আছে একদম তুষাৰ ৰ'দ, আৰু যিটো এটা গৰম দি আছে বাপ, মই কৈছোঁ নাই এতিয়া পিন্ধি আহি ভুল কৰিছোঁ, ভুলে কৰিছোঁ, পিন্ধিব নালাগিছিল, চাৰ্ট এটা পিন্ধিব লাগিছিল, চাৰ্ট পিন্ধিলে হয় এটলিষ্ট
মানে এই কাপোৰটোৰ পৰা বাচি থাকিলোঁ মস্ত গৰম দিব কাপোৰ বাকী ভাবি আছোঁ 2:30 মানত যাম ঘৰত ভাত খাব কাৰণ পাপি পেট কা চাৱাল है गाइस इस पापी पेट को खाना चाहिए মানে ঘৰত নেগেলোঁ হয় যদি গাড়ীখন চাৰ্জ নিদিলোঁ হয় যেহেতু গাড়ীখন চাৰ্জ দিম ঘৰতো যাবই লাগিব আৰু বেকাৰ পইচাটো বাহিৰত কিয় খৰচ কৰোঁ চিপচামি নহয় গাইছে মোক কমেণ্ট কৰিছিলে দুটা মানে চিপচামি নহয় এইটো মানে কি একেবাৰে যিহেতু গৈয়ে আছোঁ ভাতটো খাওঁ ঘৰৰ ভাতখিনি আৰু কিয়নো হেৰি কৰোঁ হয় নাই চ' সেয়াই আৰু এনেকুৱা লাগিছে ঐ পাহৰি গৈছোঁ কাষ্টমাৰ কেঞ্চেল মাৰি দিব কোনোবা এটা কৈছিলোঁ ৰ'ব মোক এনেকৈ ভাড়া যদি এনেকৈ লগাই কিনে যদি বহি থাকা কেঞ্চেলটো মাৰিবই বোলে ভিডিঅ'টো বনাব লাগে না ভিডিঅ' নবনাকে আপোনালোকে কেনেকৈ দেখা হ'ব ক'ত কি হৈছে কি হোৱা নাই কথা এতিয়া ভাড়াটো আছে চিধা চিধি গলিটোত মানে এই চিধা চিধি গলিটোত সেইফালে গলিটোতে সোমাই পাই যাম লোকেশ্যন মেছেজটো দি দিছোঁ আছে নে নাই নাজানো নাম্বাৰ আছে পাৰ্চনেল নাম্বাৰ আছে গাইছ পাৰ্চনেল নাম্বাৰত ফোন মাৰি অলপ ভাড়াটো উঠাম আৰু আজি লাগি আছে তুষাৰ যাম মানে আৰু হনুমান জয়ন্তীৰ কাৰণে আজি মস্ত যাম গণেশগুৰিত মানে য'ত য'ত হনুমান মন্দিৰ আছে তাত মানে ভয়ংকৰ লেভেলৰ যাম ঘৰতো মাৰি উঠি টাইমটো 2:30 মান বাজাই লওঁ ৰাতিপুৱা আছিল 70 টকা আৰু অলপ আগতে এটা লাষ্ট ভাড়াটো মাৰিলোঁ তাত 50 টকা এটা এক্সট্ৰাকৈ মাৰিলোঁ মানে অফলাইন আৰু চ' তাতে লাগিল 120 টকা অফলাইন আৰু বাকী চ' ইয়াত আছে 872 আৰু ইয়াত আছে 403 চ' 1275 আৰু ইফালে আছে 120 টকা 1300 মানে টোটেল হ'ল 1400 টকা আমি এতিয়ালৈকে লাষ্ট ভাড়াত থ'লোঁ হেঙেৰাবাৰীত যোনটো পাব্লিক হেল্থৰ কাষত চ' ৰাতিপুৱা 8টা বজাৰ পৰা ধৰিলোঁ 8টা বজাৰ পৰা এতিয়া হ'ল 2টা তো 4-6 ঘণ্টা হ'ল আৰু 6 ঘণ্টা মোৰ হাতত আছে বাকী চাৰ্জ দেখাই আছোঁ চাৰ্জ আছে 37% 89 চলালোঁ আৰু 50 ৰেঞ্জ তো এতিয়া চাৰ্জত লগাম মুঠতে 4টাত ওলাম নহ'লে 90 কৰি কিনে ওলাম আৰু দুটাই বাকী নেক্সট চেপ্টাৰত লগ পাই আছোঁ ভাত চাত খাই লৈ বঢ়িয়াকৈ সেইটো দিন আহি গ'ল গাইছ মানে সেই দিনত যে 2-3বাৰকৈ গা ধোৱা সময় সেইটো দিন আহি গৈছে আজিৰ পৰা মানে যি অৱস্থা হৈছে ন মই আহি মানে গা নোধোৱাকৈ থাকিব পৰা নাই এনেকুৱা অৱস্থা গেট খুলি দিওঁ হৈ গৈছে টাইম কিন্তু মেচিন চলি আছে আৰু কিমান বা চাৰ্জ হ'ল মোটামুটি 90টো পাৰ হ'ব 95 এতিয়া মানে বিল আগত যদি আহিছিল মাহত 1500 এতিয়া মোৰ আহি যাব 3000 মাহত ডেইলি এনেকৈ যদি ডাবল চাৰ্জ দিয়া যায় সেই হিচাপত ইনকামো হ'ব বাৰু নোহোৱা নহয় এনেকুৱা নহয় যে অকল চাৰ্জটোৱে দিলে অকল চাৰ্জৰে পইচা যাব ইনকামো সেই হিচাপতে হৈ আছে না ছয় কলা মানুহৰ ইমান পাৱাৰ ফুটি গৈছি মোৰ ফুটি নাট ওলাই গৈছি বা ইমান পাৱাৰ এই ৰাবাৰ মোটা ৰাবাৰ ফাটি গৈছি ধেমালি সিফালৰতো ফাটো অৱস্থা কালিতো গাড়ী মই চলাব নাযাওঁ কালিৰ দিনটো হ'ব বন্ধ মোৰ বাকী তাৰপিছত হ'ব আকৌ কণ্টিনিউ কালিৰ দিনটো মানে দাদাৰ পাল্লা আছে ডাঙৰ দাদাৰ পাল্লা আৰু তো কালি বহুত কাম আছে মোৰ যেনে মানে মোৰ বাইকৰ তো কালি দেখাব বাৰু কি কৰিম এপছ অন কৰি ইনকাম কৰি দিওঁ ডাটা অন কৰি দিওঁ কি মুৰা অঁ য়েছ এইবিলাক কি 1200 বনাছ প্ৰায় 4টাই বাজে আৰু এইবাৰ হয়তো গীতা মন্দিৰ হৈ যাম চাগে যদিহে সিফালৰ ভাড়া লাগে আৰু যদি নালাগেও তথাপিও যাম গীতা মন্দিৰ চাইডে এতিয়া কোনফালে ভাড়াটো লগাই সেইটোহে কথা গাটো ধুই অলপ ভাল লাগি আছে নহ'লে এনেকুৱা গৰম লাগছি আৰু বাকী কাপোৰ সেইটোৱে পিন্ধিছোঁ বাৰু নহ'লে এই গৰম যদি কাপোৰ সলাই থাকোঁ মাদাৰৰ অৱস্থা বেয়া হৈ যাব কাপোৰ ধুই আৰু সেনা কাপোৰ মানে কিনিও থৈ দিব লাগিব এক মোনা এটা কিনি থৈ দিব লাগিব চ' ইমান কাপোৰ গাইছ নৰি তো সেনেকৈ চলিব লাগিব কি হ'লে মৰণ নোহোৱাটো গেল হাতৰ পৰা এইটো বাচিছি বাপ্পাই বাচিছি ইমান দেৰি বাজাৰ ওচৰত বাচিছি কপাল চ' আছে শিৱনগৰৰ ফালে এটা শিৱ মন্দিৰ আছে আগতে নাম্বাৰ লৈ থৈ দিওঁ পাৰ্চনেল নাম্বাৰ আছে টেনশ্যন নাই ৰাতিপুৱাও চাগে ৰেপিডতে লাগিল এতিয়া সেই ৰেপিডতে লাগিল আৰু আজি আৰ্নিঙো বেছি কৰিছোঁ চাগে ৰেপিডতে
এইয়া 872 আৰু উবেৰত আছে 400 কিমান টকা এতিয়া আকৌ জাৰ্ণি ষ্টাৰ্ট হ'ব কেইটা বাজে নাজানো মুঠতে 3000 মাথা মাৰিম 4টাৰ পৰা আকৌ আৰম্ভ হৈছে তেতিয়া 6 ঘণ্টা আৰু এতিয়াৰ কিমান হয় নাজানো আৰু এতিয়া 96ত কিমান দেখাই আছে আগতে চাই লওঁ 167 ৰেঞ্জ 110 দি মন ভৰালো গাইছ প্ৰথম ভৰা আৰু আহি পালোঁ আমাৰ নৱগ্ৰহৰ শিৱ মন্দিৰ এইফালে আছে নৱগ্ৰহ আগত জ্যোতিনগৰ নুন মাটি চ' এইটো আছে কে ভট্ট ৰোড সৰু সুৰা লাগি থাকে কেনেকৈ টাপ টুপ মাৰি দিম বাপা ঐ কি চাউণ্ড মস্ত ডাঙৰ চাইলেঞ্চাৰ লগাইছে বেকাৰ বাইকখন বৰবাদ কৰিছে চাইলেঞ্চাৰ লগালে একো ভাল নহয় গাইছ বাইকৰ বেয়াহে ছুপাৰ বাইকৰ বেলেগ কথা এইকেইখন ল'লে লগাব লাগিব ন ময়ো মানে এইবিলাক বাইকত লগাব নোৱাৰি আৰু এনেই আৰু শব্দ হবা শুনবা নটা শব্দ কৰি দিছিলোঁ উবেৰে অকণ কিন্তু নহ'ব 80 টাকাৰ ভাড়া এটা পাইছোঁ 60 টাকাত ক'তনো যাম 80 টাকাই মাৰিম না চ' লেটছ গো টাপটোপ মাৰিব লাগে গাইছ 14 টকা মাৰি গৈছিলোঁ এতিয়া 16 টকাতে এক চাইডত মাৰিব লাগিব এতিয়া 110 টকা মাৰিলোঁ আৰু 1500 টকা লাগে চাওক কিমান মহ খাই আছে আজি মোক এইফালে কাষ্টমাৰে ফোন মাৰছি হেল্ল' কাটিয়ে দিলা আৰু মাৰি জমা কৰি আছোঁ কি মহ বাপা শান্তি দিয়া নাই মোক এইফালে কাষ্টমাৰ বিচাৰি পোৱা নাই ভাল লাগছে এই বলে গাড়ী এনেকুৱা লেভেলত বেমাৰ কৰি দিব মানে এইফালে মেছেজ দি আছোঁ মেছেজৰ মানে হেল্ল' हेलो आप कहाँ पर है हाँ ये चंदमारी जो मिलनपुर है ना हाँ ठीक है हम आ रहे हैं ठीक है खत्म बाय बाय टाटा गुड बाय गया কি কম মানে গাইছ মাথা চাথা বেয়া হৈ গৈছে আজি দিনটোত দুটা হ'ল ইটোৰ লগত এনেকুৱা মাথা বেয়া হ'ব লগা মানে সময় পাইছোঁ মানে এনেকুৱা দেই মাথাত লৈ আহোঁ কিবা হয় কিবা এইবিলাক ঘটনাগিলাক ঘটিলে মাথা চাথা বেয়া হৈ যায় সেইটো দেখা পাইছে না এইটো মৰণ নহয় মাথা এনেই বেয়া আছে 1 ঘণ্টা 10 মিনিট লাগছে এই ভাড়াটো মই 9.7 কিলোমিটাৰো নহয় 6-7 কিলোমিটাৰ কিবা এটা হ'ব ঘূৰি পাকি অহাৰ কাৰণে এনেকুৱা হৈছে বৰবাৰীৰ এইখিনিৰ পৰা উঠাইছোঁ য'ত মানে জুডিঅ' নাইকি আছে তাৰে কাষৰ এইখিনিৰ পৰা উঠাইছোঁ আৰু উঠাই লৈ তাৰে পিছত আহি পাব্লিক হেল্থ চাৰিআলি নাপাৰ পৰা যোনটো বিজেপি অফিচ পাৰ কৰিয়ে যি এটা জাম লাগিছে লাগি মানে জাম শেষ হ'ব নহয় যি লাগছে গাড়ী হিলাই নাই কিবাকৈ আহি পাৰ্কটোৰ কাষত পাইছোঁ অমৃত উদ্যানৰ কাষত মোটামুটি 20 মিনিটমান যুঁজি পিছত উপায় নাই গাড়ী নলৰে মই কি কৰিলোঁ এইফালে সোমাই দিলোঁ গণেশগুৰিৰ ফালে ব্ৰিজৰ ফালেদি ওলাই যাম বুলি যি হ'ব দেখা যাব জাম লাগি আছে যদিও এইখিনিতো জামত ফাঁচিছোৱেই হেঙেৰাবাৰীত আকৌ ইফালে ব্ৰিজৰ তলৰ পৰা একদম ঘূৰি আহি ব্ৰিজৰ ইফালে মোটামুটি সুন্দৰপুৰলৈকে এনেকুৱা জাম লাগি আছে ন চবফালে মই এতিয়াও দেখাই দিম আপোনালোকক যে ক'ত জাম লাগি আছে কি লাগি আছে ভয়ানক এই মেপটো খুলবাই নোৱাৰি মানে এনেকুৱা ভয়ানক জাম এইবিলাক দেখা পাইছে না গোটেই জাম এই চিৰিয়াখানা তিৰিয়াখানা গণেশগুৰি এই অত্যাচাৰ মানে বাকী আৰু এইফালেতো এইবিলাকত মানে কোনে ভুগি আছে হিচাপ নাই এইবিলাক দেখিছেনে নাই অলপ আগতো এই অভাৰ আছিল একদম আৰু এই ভিতৰত এই দেখিছে নাই গোটেই জাম এই ইয়াতে আছে ক'ৰ পৰা জাম লাগিছে চাওক এই হেঙেৰাবাৰী একদম এইখিনিৰ পৰা কালী মন্দিৰৰ এইখিনিৰ পৰা জাম লাগিছে মুঠতে ভাড়াটো থৈও আৰু নাটক আজি দিনটোত কৈছোঁ না খাইছ মোৰ মাথা বেয়া হৈ গৈছে থৈ কেনে আকৌ কি হৈছে লোকেশ্যন বোলে তেওঁৰ ভুল হৈছে তাকো তেওঁ মানে ইয়াৰে নহয় আৰু মেঘালয়ত না ক'ৰবাত থাকে ইয়াতে মানে আহিছে আৰু কাৰোবাৰ ঘৰত যাব এনেকুৱা টাইপ আৰু তাতো জ্বালা মানে মুনলাইট কালী মন্দিৰ বুলি কৈ আছে আৰু মুনলাইট কালী মন্দিৰ কোনখিনিত আছে বুলি একজেক্টলি বুলি সুধিলোঁ সুধোতে ক'লে যে এনেকৈ টেবাটা ৰোডৰ কাষত যোনটো বৰ্ষাপাৰা ষ্টেডিয়াম আছে তাৰে কাষৰ গলিটোৰে যোনটো নালাৰ চাইডে সেই ৰাস্তাত আছে আৰু দিছে লোকেশ্যন ইয়াতে মানে তেওঁ নাজানে ভুল হৈ গৈছে আকৌ তেওঁৰ কাৰণে মই এখন গাড়ী বুক কৰি দিছোঁ আহালৈকেও ৰখিছোঁ কাৰণ মানুহ তেওঁলোক চিনি নাপায় মানে এজন মানুহৰ কথা পাতাই কিনে কৰিছে যে দাদা তেওঁলোক ইয়াৰে নহয় বুক কৰি কিনে গাড়ীখন উঠাই দিয়ক প্লিজ বুলি এনেকুৱা টাইপ ৰিকুৱেষ্ট কৰি কৈছে আৰু তো এনেকৈ গাড়ী দুখন বুক কৰিলোঁ ৰখি নাপায় পিছত পালোঁ এখন এনেকৈ আহিলে এখন গাড়ীখন উঠাই দি কিনে মই জাষ্ট ওলাই আহিছোঁ গলিটোৰ পৰা মানে মই আছোঁ বৰ্তমান 5 নম্বৰ বাইলেন এইটো হ'ল জুৰোডৰ 5 নম্বৰ বাইলেন যোনটো নেকি বস্তুৰ মই চিন্তা কৰোঁ মানে টাইমটোৰ আৰু সেইটোৱে মোৰ পৰা হাতৰ পৰা গৈছে
এতিয়া টাইম চাওকচোন এবাৰ কেইটা হৈছে 8টাই বাজিল হেই বেটাৰী বাৰু কথা নাই 60% আছে চাৰ্জ বেটাৰীৰ লগত মতলব নাই মেইন কথা মোৰ সময়টো বহুত গুচি গৈছে মাছো মাথাত কিবা বেলেগ যে কিবা এটা কৰিম বুলি বন্ধ চন্ধ কৰি কিনে গুচি আহিছোঁ মই মন চন মৰি গৈছে আৰু একদম ইয়াতে আছে 1443 টকা কেইবাৰ আহে ঐ 1443 আৰু এইফালে আছে 14 আছে 19 মানে 20 হৈছে আৰু ইয়াতে 2000 ইয়াতে ধুনীয়াকৈ হৈ গৈছে আৰু অফলাইনত আছে 120 টকা চ' 2120 টকা হৈছে বাৰু চ' এতিয়া তাকে ভাবি আছোঁ মই ভাড়া মাৰোঁ না ঘৰত যাওঁ মানে কি কৰোঁ একো পাত্তা পোৱা নাই মাথাটো যিহেতু বেয়া হৈ আছে আৰ্নিঙৰ একদম ইচ্ছা নহয় এতিয়া মোৰ অলপ মাথাটো খালি অলপ ঠাণ্ডা কৰোঁ যদিহে মানে ইচ্ছা যাব তেতিয়াহ'লে মাৰিম আৰু যদি ইচ্ছা নাযায় তেতিয়াহ'লে চিধা মই ঘৰত আজি আৰু নহ'ব আৰু বেয়া জ্বালা পাইছোঁ মই আজি গাইছ আছোঁতো ঘৰৰ ওচৰতে বেছি দূৰতো নাই কিবা এটা মাথাত ঘূৰি যাব লাগে চিধা যাম ঘৰ দাদা যোনে কমেণ্ট কৰিছিলে যে 12 ঘণ্টাত 3000 টকা মাৰাৰ এটা চেলেঞ্জ লাগে চ' দাদা বেয়া নাপাব আজি সেইবিলাক গণ্ডগোলৰ কাৰণে মোৰ একদম ইচ্ছা নোহোৱা হৈ গৈছে মাৰি দেখাম বাৰু আপোনাক কিন্তু আজিৰ দিনটোত মই একো গেৰেণ্টি ল'ব নোৱাৰোঁ যে কি হ'ব কি নহ'ব ক'বাতো কথা নাই গাইছ তেও আৰু কথাষাৰ কৈ কিনে শেষ কৰোঁ বুলি ভাবি আছোঁ মোৰতে সেই মাথা বেয়া হোৱাৰ পৰা কিবাকৈ মাৰিলোঁ ৰ 2টা না 3টা ভাড়া মাৰছোঁ আৰু মাথাটো অলপমান ঠাণ্ডা কৰিছোঁ যিখিনি পাৰোঁ আৰু কাৰণ ইমান বেছি মাথাটো গৰম কৰি কিনে ইনকামটো নকৰিলেতো বেয়া হ'ব না কথাটো যাই থৈ এইখিনি আৰ্নিং হৈছে আৰু ইয়াত আছে 1535 ইয়াত আছে 679 আজিৰ দিনটোত মাৰিলোঁ 2334 টকা সেই গধূলি যোনটো এটা ফ্লপ মাৰিল সেই ফ্লপ মাৰাৰ পৰা এতিয়ালৈকে মানে টোটেল আৰু ৰাতিপুৱাৰ পৰা যি মাৰিলোঁ মোৰ একদম মন চন মৰি গৈছে আৰু একবাৰ মন বেয়া আৰু আৰু টানবা দিগদাৰ হৈ যায় যেনেকৈ সেইটো মই টানবা পৰা নাই অলপ টানছিলোঁ চেষ্টা কৰিছোঁ যে অলপ মাৰোঁ বুলিকৈ আৰু মুঠতে আজি মেইনলি মানে হৈছে জামটো এই আজি হনুমান জয়ন্তী আছে না তো সেইকাৰণে মানে চবে পূজা চূজা কৰাৰ কাৰণে হেৰি কৰি আছে এতিয়াও ইয়াতে হৈ আছে এই য'ত গীতা মন্দিৰত আমাৰ আগত কালী মন্দিৰৰ লগত একেলগে আছে BSF কেম্পৰ কাষত তাতো হৈ আছে দেৰ মানে চব জেগাত য'ত মানে এতিয়া আজি পূজা হৈ আছে সেইখিনি জেগাত পূৰা একদম ভিৰ মানুহবিলাকো মানে কি হৈছে ডিচিপ্লিন বোলা বস্তুটো নাই না অকল নিজৰটো চাই আনৰটো নাচায় সেইকাৰণে প্ৰব্লেমটো হয় আমিও দৰ্শন কৰিব যাওঁ বা আমিও পূজা কৰিব যাওঁ কিন্তু হ'লে এটা চিষ্টেম থাকে গাড়ীখন অলপ আগত থৈ আহিব বা ক'ৰবাত থৈ আহিব এনেকৈ মানুহবিলাকৰ মানে লগত লাগে একদম ইমান মানে আলচিয়া আহিছে মানে এই মানে ফাটাচিলৰ ৰূপ ধৰি আছে ইয়াতে ফাটাচিল আমবাৰীত যোনটো এটা জাম লাগে গাড়ী নলৰা হৈ থাকে আঠগা চাঠগাবিলাখনত সেই এনেকৈ অৱস্থা ইফালেও হৈ আছে মানে এনেকুৱাতে বাকী আছোঁ বৰ্তমান মই গীতা মন্দিৰ এইটো হ'ল গীতাঞ্জলি হাইট আৰু মোৰ পিছফালে আছে এই পাহাৰটো হ'ল পিছফালে যোনটো পাহাৰ দেখা পাইছে এইটো হ'ল গীতা মন্দিৰৰ পাহাৰ তো ভাবি আছোঁ কি যাওঁ আৰু ঘৰত কিনো কৰিম আৰু গেল আজিৰ দিনটো বৰবাদ আৰু হ'ব বেলেগ দিন এটা মুঠতে হয়তো কালিতো বহিম ৰেষ্ট কৰিম তাৰ নেক্সট দিনা হয়তো মাৰি দেখাম আৰু 3000 মুঠতে 3000 গাইছ কিন্তু মাৰি দেখামেই 12 ঘণ্টা নহ'লে 13-14 ঘণ্টা যি হয় মুঠতে 3000 মাৰি দেখাম একদিন এতিয়া টাইম হৈছে মোটামুটি 9:09 আজি চলালেও 150 বাপৰে বাপ নহ'লে চাৰ্জ কিমান আছে মই দেখাই পোৱা নাই আকৌ চকুত পোহৰ পৰি 49% এলা ৰেঞ্জ চেঞ্জ চাই কি কৰিব গাইছ লাভ নাই আৰু 85 দেখাই আছে মুঠতে যামেই যিহেতু ঘৰত আৰু কি আৰু ৰেঞ্জ চেঞ্জ এই 3000 টকাটো মাৰাটো যোনটো সপোনটো মানে মোৰ পূৰণ নহ'লি টোপনিয়ে নাই মাৰিহে এৰি নাই বলক আৰু যোনদিনা 3000 মাৰিম সোনদিনা লগ পাই আছোঁ মানে গাড়ীৰ ক্ষেত্ৰত আৰু বাই বাই গাইছ হ'ব